অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু এই মাহৰ 10 তাৰিখ পাৰ হৈ গ'ল, যিহেতু এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। এতিয়া আপোনালোকৰ একাউণ্টত কিমান তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমাব আৰু এইবাৰ কোনসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু কোনসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব, আজি কিন্তু অৰুণোদয় আঁচনিৰ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পাবলৈ হ'লে কেইটামান কাম অতি শীঘ্ৰেই সম্পূৰ্ণ কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া আপোনালোকে কিমান তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু কোনসকলে পাব কোনসকলে নাপায় সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ আৰু কেনেকুৱাকৈ আপোনালোকে EKYC কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ, আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন নতুন ভিডিঅ' পাবলৈ হ'লে। যিহেতু জুন মাহত অৰুণোদয় আঁচনিৰ পইচা দিয়াৰ কথা আছিল যে আপোনালোকে এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যিহেতু এই মাহৰ 10 তাৰিখ পাৰ হৈ গ'ল, এতিয়ালৈকে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, অথবা কিন্তু আপোনালোকে এই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া কিন্তু আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। এতিয়া আপোনালোকে আগষ্ট মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আপোনালোকে কিন্তু এই মাহতো অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰে, অহা মাহতে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰে। এতিয়া আপোনালোকে আগষ্ট মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। সেইকাৰণে এইবাৰ কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পাবলৈ হ'লে আপোনালোকে EKYC ভেৰিফাই কৰিব লাগিব বা আপোনালোকৰ EKYC সম্পূৰ্ণ থাকিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে পাই আছে, এতিয়া কিন্তু সকলোৰে ফোন নম্বৰত বৰ্তমান কল আহিছে যে আপোনালোকৰ EKYC অতি শীঘ্ৰেই ভেৰিফাই কৰক, নহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা নোসোমাব। এতিয়া আপোনালোকে EKYC কেনেকৈ কৰিব, আপোনালোকৰ যিটো বেংকৰ একাউণ্ট আছে আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ বেংকৰ একাউণ্টটো ভেৰিফাই আছে নে নাই EKYC। যদি নাই তেনেহ'লে আপোনালোকে EKYC কৰিব, আৰু যদি আছে আপোনালোকে EKYC কৰিব নালাগে, আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। এতিয়া এইবাৰ যিসকলে অৰুণোদয় আঁচনি 3.0ত আবেদন কৰিছিল আৰু নাম চিলেকশ্যন হোৱা নাই, আজি কিন্তু সেইসকলৰ কাৰণে ডাঙৰ আপডেট আহি গৈছে। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত আবেদন কৰিছে আৰু আপোনালোকৰ নামটো চিলেকশ্যন হোৱা নাই, তেনেহ'লে আপোনালোকে অতি শীঘ্ৰেই আপোনালোকৰ ব্লকত যাই খবৰ লওক। তাত কিন্তু অৰুণোদয় আঁচনিৰ 9,000 টকাৰ চেক দি আছে। যিসকলে অৰুণোদয় আঁচনি 3.0ত আবেদন কৰিছে আৰু বৰ্তমান নামবোৰ কিন্তু চিলেকশ্যন কৰি আছে, যিসকলৰ নাম ভেৰিফাই হৈ আছে সেইসকলে বৰ্তমান ব্লকৰ পৰা অৰুণোদয় আঁচনিৰ 9,000 টকাৰ চেকটো বিতৰণ কৰি আছে।